তেজপুৰতে জিলা আয়ুক্তৰ পত্নীক চিলনী চুৰে কৰিলে আক্ৰমণ। অধ্যাপিকা ডক্টৰ স্বপ্নালী কাকতিক চিলনী চুৰৰ আক্ৰমণ। সন্ধ্যা ভ্ৰমণলৈ ওলাই গৈছিল আৰু তেনে সময়তে ডিঙিৰ চেইন থপিয়াই নিছে, লগতে মোবাইলো থপিয়াই লৈ গৈছে। অধ্যাপিকা ডক্টৰ স্বপ্নালী কাকতিক আক্ৰমণ কৰিছে চিলনী চুৰে। সান্ধ্য ভ্ৰমণলৈ ওলাওঁতে থপিয়াই নিলে চেইন আৰু মোবাইল। স্প্ৰে প্ৰয়োগ কৰি অধ্যাপিকাগৰাকীক আক্ৰমণ কৰে চুৰে আৰু চুৰৰ আক্ৰমণত মূৰত আঘাত পাইছে ডক্টৰ কাকতিয়ে। সম্প্ৰতি তেজপুৰৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে ডক্টৰ কাকতি। দৰং কলেজৰ ইংৰাজী অধ্যাপিকা হৈছে ডক্টৰ স্বপ্নালী কাকতি আৰু ডক্টৰ কাকতিৰ স্বামী পৰাগ কাকতি হৈছে দৰং জিলাৰ আয়ুক্ত। চিনাকি হয় তেখেতে স্বপ্নালী কাকতি আনকনচিয়াছ সেমি কনচিয়াছ বা আনকনচিয়াছ ষ্টেজতে দুটামান ল'ৰাই ধৰি আমাৰ ইয়াত লৈ আহিছে। আমি লগে লগে ইমিডিয়েটলি প্ৰাইমেৰী ট্ৰিটমেণ্টখিনি আৰম্ভ কৰি দিলোঁ। খুব বেছি ইঞ্জুৰি নাছিলে, মূৰত এটা প্ৰায় 2 ইঞ্চিমানৰ ইঞ্জুৰি এটা আছিলে, খুব ডিপ নহয়, ছুপাৰফিচিয়েলি হয়, তেজ গৈ আছিলে। তাৰপাছত আমি তাৰে মিনিমাম ট্ৰিটমেণ্টখিনি দি আমি চিলাই কৰিলোঁ। চিলাই কৰোঁতেও বৰ বেছি এটা হেৰি হোৱা নাই, সেইটোত সুস্থ আছে। আটাইতকৈ ডাঙৰ কথা তেওঁ ছেমি কনচিয়াছ আৰু ক'বই নোৱাৰে যে ক'ত আছে, কি হৈছিলে ক'ব নোৱাৰে। পাছতে এতিয়া যেতিয়া গম পালে যে মোৰ হাতৰ খাৰুটো নাই, মোৰ ডিঙিৰ চেইনটো নাই আৰু মোৰ ফোনটো আছিলে, ফোনটোও নাই। কেনেকৈ আছিলে মই ইভিনিং ৱাকৰ কাৰণে এইযোৰ কাপোৰেই পিন্ধি আহিলোঁ। পাছত কি হ'ল মই গম নাপাওঁ, মই পৰি গ'লোঁ। তাৰপিছত মই গম নাপাওঁ, এয়া আমাৰ দুজন ল'ৰাই তাত লৈ আহি আমাৰ ইয়াতে। তেজপুৰতে জিলা আয়ুক্তৰ পত্নীক চিলনী চুৰে কৰিলে আক্ৰমণ। অধ্যাপিকা ডক্টৰ স্বপ্নালী কাকতিক চিলনী চুৰৰ আক্ৰমণ। সন্ধ্যা ভ্ৰমণলৈ ওলাই গৈছিল আৰু তেনে সময়তে ডিঙিৰ চেইন থপিয়াই নিছে, লগতে মোবাইলো থপিয়াই লৈ গৈছে। অধ্যাপিকা ডক্টৰ স্বপ্নালী কাকতিক আক্ৰমণ কৰিছে চিলনী চুৰে। সান্ধ্য ভ্ৰমণলৈ ওলাওঁতে থপিয়াই নিলে চেইন আৰু মোবাইল। স্প্ৰে প্ৰয়োগ কৰি অধ্যাপিকাগৰাকীক আক্ৰমণ কৰে চুৰে আৰু চুৰৰ আক্ৰমণত মূৰত আঘাত পাইছে ডক্টৰ কাকতিয়ে। সম্প্ৰতি তেজপুৰৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে ডক্টৰ কাকতি। দৰং কলেজৰ ইংৰাজী অধ্যাপিকা হৈছে ডক্টৰ স্বপ্নালী কাকতি আৰু ডক্টৰ কাকতিৰ স্বামী পৰাগ কাকতি হৈছে দৰং জিলাৰ আয়ুক্ত। চিনাকি হয় তেখেতে স্বপ্নালী কাকতি আনকনচিয়াছ সেমি কনচিয়াছ বা আনকনচিয়াছ ষ্টেজতে দুটামান ল'ৰাই ধৰি আমাৰ ইয়াত লৈ আহিছে। আমি লগে লগে ইমিডিয়েটলি প্ৰাইমেৰী ট্ৰিটমেণ্টখিনি আৰম্ভ কৰি দিলোঁ। খুব বেছি ইঞ্জুৰি নাছিলে, মূৰত এটা প্ৰায় 2 ইঞ্চিমানৰ ইঞ্জুৰি এটা আছিলে, খুব ডিপ নহয়, ছুপাৰফিচিয়েলি হয়, তেজ গৈ আছিলে। তাৰপাছত আমি তাৰে মিনিমাম ট্ৰিটমেণ্টখিনি দি আমি চিলাই কৰিলোঁ। চিলাই কৰোঁতেও বৰ বেছি এটা হেৰি হোৱা নাই, সেইটোত সুস্থ আছে। আটাইতকৈ ডাঙৰ কথা তেওঁ ছেমি কনচিয়াছ আৰু ক'বই নোৱাৰে যে ক'ত আছে, কি হৈছিলে ক'ব নোৱাৰে। পাছতে এতিয়া যেতিয়া গম পালে যে মোৰ হাতৰ খাৰুটো নাই, মোৰ ডিঙিৰ চেইনটো নাই আৰু মোৰ ফোনটো আছিলে, ফোনটোও নাই। কেনেকৈ আছিলে মই ইভিনিং ৱাকৰ কাৰণে এইযোৰ কাপোৰেই পিন্ধি আহিলোঁ। পাছত কি হ'ল মই গম নাপাওঁ, মই পৰি গ'লোঁ। তাৰপিছত মই গম নাপাওঁ, এয়া আমাৰ দুজন ল'ৰাই তাত লৈ আহি আমাৰ ইয়াতে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।